Welcome to my channel Bapon Blog. মই গৈ আছো ধুবৰী আৰু সকলোকে দেখুৱাম ধুবৰীখন। বলক আমি ভিডিঅটো আৰম্ভ কৰো। মই ভিডিঅ চাই থাকক, লাইক কৰক, কমেন্ট কৰক, সাবস্ক্ৰাইব কৰক। 4 ঘণ্টা ৰাস্তা গাড়ী চলাব লাগিব। লগটোক খুদিলো, সি কৈছে মই নোৱাৰো, তুমি চলাই থাকা। এতিয়া বলক এইটো ৰেল লাইনৰ ৰাস্তা আছে। এইটো কাষত নেশ্যনেল হাইৱে আৰু আপুনি ধুনীয়াকৈ গাড়ী চলি থাকক। বেছি স্পীড চলালে 60, মেক্সিমাম 60 চলাওক। ৰাস্তাটো বহুত ঠেকটো গাড়ী চলাৰ অসুবিধা। কোনো কাকো নামানে, নিজৰ মতে চলে চব। মানে ট্ৰাফিক ৰুল কোনো ফলো নকৰে ইয়াত। ঘূৰি পাই গেলো আৰু 1 কিলোমিটাৰ আছে। মানে হেৰিতে আছো, নেশ্যনেল হাইৱেতে আছো। 2 মিনিট ৰখিলো পইণ্টত। এতিয়া আকৌ সিগনেল দিলে, আকৌ ড্ৰাইভিঙত। টেম্পো বহুত মানে ছেকেণ্ডৰ মূৰে মূৰে টেম্পো পায়। চব দেখিছে অলপ দূৰে দূৰে সিগনেল পইণ্ট পাই থাকো। মানে 2 মিনিটৰ মূৰে মূৰে সিগনেল পইণ্ট। আমি এতিয়া নেশ্যনেল হাইৱেৰ পাই ভিতৰত সোমাই গেলো। কিবা নেতাজী সুভাষ ৰোড এটা আছে, তাতে সোমাম এতিয়া আমি। বিচাৰি বিচাৰি মানে নাইকিয়া কি কম। মানে কিমান দূৰত আছো মানে ইয়াত মানে কোনো কাৰ কথা নুশুনে, নিজৰ মতে গাড়ী চলি থাকে চবে ধুবুৰীত। ধুবুৰী চিটি। দেখতে যাও হোটেল মহামায়া। हैं? पूछेगा हम किसी? जरूर देख के लगता वो खुद पूछेगा। গৈ আছো, চবে হাতেৰে সিগনেল দিয়ে এনেকে। বাকীটো আৰু সিগনেলৰ বিষয়ে নাজানে। যোনে জয় পাই সহায় সোমাই দে। ধুবুৰী হওক, গৌৰীপুৰত হওক, একে চব। ঘূৰি আছো, ট্ৰাফিক মানে কি কম। চবে খালি হাতখন দাঙি দিব, ৰখবা লাগে। লাইটৰ কোনো সিগনেল নাই, কোনো হেৰি নাই। নিজে ইচ্ছা মতে চলি থাকে। ধুবুৰী